এই মুহূৰ্তৰ বিগ ব্ৰেকিং জনাইছো চৰাইদেউ ন্যায়িক আদালত চৌহদত বিস্ফোৰণত নিশান দাস নামৰ এজন লোক আহত হৈছে আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আদালতৰ অপ্ৰয়োজনীয় সামগ্ৰী জ্বলোৱাৰ সময়তে ঘটে এই বিস্ফোৰণ কি সামগ্ৰী বিস্ফোৰণ হ'ল হেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত কিন্তু এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছে এজন লোক চৰাইদেউ আদালত চৌহদত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে কি বিস্ফোৰিত হৈছে এই তথ্য এই মুহূৰ্তলৈকেও যদিও অহা নাই কিন্তু এজন লোক এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো চৰাইদেউ ন্যায়িক আদালত চৌহদত বিস্ফোৰণত নিশান দাস নামৰ এজন লোক আহত হৈছে আৰু ইয়াৰ দৃশ্য আহি পৰিছে ইয়াৰ দৃশ্য দেখুৱাইছো চৰাইদেউ ন্যায়িক আদালত চৌহদৰ ইয়াৰ দৃশ্য আৰু এই স্থানতে বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে কি বিস্ফোৰিত হৈছে হেয়া কোনেও নাজানে এজন লোক আহত হৈছে আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আদালতৰ অপ্ৰয়োজনীয় সামগ্ৰী জ্বলোৱাৰ সময়তে এই বিস্ফোৰণ ঘটে কিন্তু কি সামগ্ৰী বিস্ফোৰিত হ'ল হেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন আমি সংযুক্ত হৈছো আমাৰ চৰাইদেউৰ ব্যুৰো সতীৰ্থ মিতুপৰ্ণ গগৈৰ সৈতে মিতুপৰ্ণ আপোনাৰ পৰা ঘটনাৰ সবিশেষ জানিব বিচাৰিছো চাওক গুঞ্জন আসলে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব যদি আদালতৰ চৌহদত যি অপ্ৰয়োজনীয় নথিপত্ৰ আছিল গুদামত তেওঁলোকৰ গুদামত যি অপ্ৰয়োজনীয় নথিপত্ৰ আছিল নথিপত্ৰসমূহ এজন অস্থায়ী কৰ্মচাৰী নিশান দাসে জ্বলাই আছিল আৰু জ্বলাই থকা অৱস্থাত আচলতে হঠাৎ এটা বৃহৎ শব্দৰে আদালতৰ চৌহদ তেওঁলোকে তোলপাৰ কৰি তুলিছিল আৰু সকলোৱে আচলতে ভয়ত মিয়মান হৈ পৰিছিল আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি আৰক্ষীৰ লগত কথা পাতিছিলোঁ আৰক্ষীয়ে এই বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে বুলি আমাক জানিবলৈ দিছে কিন্তু এটা কথা ক'ব লাগিব আদালতৰ চৌহদত আচলতে বিস্ফোৰণ সংঘটিত হ'বলৈ আচলতে কেনেকৈ সুবিধা পালে আদালতৰ চৌহদত বিস্ফোৰক সামগ্ৰী কেনেদৰে প্ৰৱেশ কৰিলে ইয়াৰ আজি তাৰিখত আচলতে ডাঙৰ বিষয় যিহেতু নেকি নিৰাপত্তা ব্যৱস্থা আছে যথেষ্ট নিৰাপত্তা কটকটীয়াত কৰি থকা অৱস্থাটো আচলতে আদালতৰ চৌহদত কেনেদৰে বিস্ফোৰিত সংঘটিত হৈ আচলতে অতি ৰহস্যময় বিষয় আৰু এই ক্ষেত্ৰত আচলতে জিলা আৰক্ষীয়ে কেনেদৰে তদন্ত আৰম্ভ কৰে জিলা আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কেনেদৰে তেওঁলোকে তদন্ত আৰম্ভ কৰিব পৰৱৰ্তী সময়তে আচলতে লক্ষণীয় হ'ব কিন্তু এটা কথা ক'ব লাগিব আদালতৰ চৌহদত আচলতে বিস্ফোৰিত হোৱা ঘটনাই বিস্ফোৰণ সংঘটিত হোৱা ঘটনাই আচলতে সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ সোণাৰী নগৰত আচলতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে আৰু যিহেতু নেকি আদালতৰ চৌহদত যদি নিৰাপত্তাহীনতাত ভুগিছে নেকি যি উকিলসকলে হওক বা অন্যান্য বিষয়া কৰ্মচাৰীসকলে হওক যিহেতু নেকি আদালতৰ চৌহদত সংঘটিত যি বিস্ফোৰণে আচলতে নিৰাপত্তা ব্যৱস্থাটো আচলতে অলপ নিৰাপত্তা ব্যৱস্থাটো শিথিল আহিছে নি এনে এটা প্ৰসংগ আহিছে আৰু এই ক্ষেত্ৰত আচলতে জিলা আৰক্ষী অধীক্ষকগৰাকীৰ লগতো আমি কথা পাতিছিলোঁ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে সমগ্ৰ বিস্ফোৰণ ঘটনাটোত আচলতে কোনো বিস্ফোৰক সামগ্ৰী নাই বুলি ক'বলৈ বিচাৰিছে কিন্তু এই ক্ষেত্ৰত আচলতে কেনেদৰে বিস্ফোৰণ সংঘটিত হ'ল কিহৰ কি বিস্ফোৰিত হ'ল আচলতে পৰৱৰ্তী সময়ত তদন্তৰ পাছতে আচলতে প্ৰতিছবিখন পোহৰলৈ আহিব হয় আমি দেখিছোঁ যে ছবিত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন গৈছে তাত কিন্তু আৰক্ষী গৈ তাত উপস্থিত হৈছেনে ঘটনাৰ তেওঁলোকে তদন্ত কৰিছেনে কি সামগ্ৰী বিস্ফোৰিত হ'ল আৰু যিজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ অৱস্থা বৰ্তমান কেনেকুৱা চাওক গুঞ্জন যিজন নিশান দাস অস্থায়ী কৰ্মচাৰী উকিল সন্থা যি অস্থায়ী কৰ্মচাৰী তেওঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁ ইতিমধ্যে যথেষ্ট সুস্থ বুলি জানিব পৰা গৈছে আমি চিকিৎসালয়ৰ বিষয়াৰ লগতো কথা পাতিছিলোঁ চিকিৎসকৰ লগত কথা পাতিছোঁ তেওঁ ইতিমধ্যে সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে কিন্তু কথা হৈছে কি আদালতৰ চৌহদত অপ্ৰয়োজনীয় কাগজ পত্ৰ তেওঁলোকে এটা কথা কৈছে যে অপ্ৰয়োজনীয় নথিপত্ৰ জ্বলাই থকা হৈছিল কিন্তু নথিপত্ৰৰ মাজত আচলতে বিস্ফোৰণ কেনেকৈ সংঘটিত হ'ল নথিপত্ৰৰ মাজত আচলতে বিস্ফোৰক সামগ্ৰী কেনেদৰে আদালতৰ চৌহদত প্ৰৱেশ কৰিলে ই আজি তাৰিখত অতি গুৰুত্বপূৰ্ণ বিষয় আচলতে এই ক্ষেত্ৰত আমি জিলা আৰক্ষী অধীক্ষকগৰাকীৰ লগত কথা পাতিছিলোঁ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে আমি ইতিমধ্যে তালৈ আৰক্ষী লোক প্ৰেৰণ কৰিছোঁ আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু খন্তেক সময় পাছতে আপোনাৰ সবিশেষ তথ্য জনাব পাৰিম বুলি অৱগত কৰিছোঁ ধন্যবাদ জনাইছোঁ মিতুপৰ্ণ আৰু এয়া সতীৰ্থ মিতুপৰ্ণ গগৈয়ে জনালে যে চৰাইদেউত এই ন্যায়িক আদালত চৌহদত এই ঘটনা সংঘটিত হৈছে বিস্ফোৰিত হৈছে কোনো সামগ্ৰী কিন্তু কি বিস্ফোৰিত হৈছে সেয়া সেই সম্পৰ্কে কোনো অৱগত নহয় আৰু এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছে এজন লোক প্ৰায় 1:45 বজাত আমি সকলো ব্যক্তি যেতিয়া কৰ্মৰত অৱস্থাত আছিলোঁ তেতিয়া মানে দুটামান সৰু সৰু শব্দ শুনা পাওঁ আৰু বাহিৰলৈ চাই আমি দেখা পাওঁ যে তাত অগ্নি সংযোগ কৰিছে আমাৰ যি সোণাৰী চৰাইদেউ আদালতৰ PSI অফিচ আছে প্ৰজিকিউশ্যন ছাব ইনস্পেক্টৰ যি অফিচ আছে তেওঁলোকৰ তাত কিছুমান অলাগতিয়াল কাগজ পত্ৰ থাকে কিছুমান সামগ্ৰী থাকে সেইসমূহ আদালতৰ চৌহদৰ বাহিৰত জ্বলাই আছিলে আৰু জ্বলাই থকা অৱস্থাত আমি দুটা সৰু শব্দ শুনা পাওঁ তেতিয়া আমি বাহিৰলৈ চাই দেখা পাওঁ যে জুই জ্বলি আছে
আৰু ওচৰত 2-এজন মানুহো আছে আমি ভাবিলোঁ যে তাত কিছুমান হয়তো বটল আছিলে বটল ফুটিছে সেনেকৈ ভাবিছিলোঁ কিন্তু তাৰ কেই ছেকেণ্ডমানৰ পিছতে এনেকুৱা এটা পচন্দ শব্দ হয় যিটোৱে গোটেই অঞ্চলটো কঁপাই তোলে আৰু লগে লগে আমাৰ মানে হোৱা দোৱা অৱস্থা হয় আমাৰ উকিল সন্থাৰ যিমান অধিবক্তা আছে কৰ্মচাৰী আছে সকলো বাহিৰলৈ ওলাই আহে আৰু ন্যায়িক আদালতৰ যিমান কৰ্মচাৰী আছে সকলো বাহিৰলৈ ওলাই আহে কিন্তু বৰ্তমানলৈকে আমি জানিবলৈ সক্ষম হোৱা নাই যে এই শব্দটো কিহৰ পৰা উৎপত্তি হ'ল এইটো চিলিণ্ডাৰ ব্ৰাষ্ট হ'লে যেনেকুৱা শব্দ হয় কিন্তু চিলিণ্ডাৰ ব্ৰাষ্ট হোৱাতকৈ বেছি অত্যধিক মানে শব্দৰ প্ৰকোপ হৈছে তেনেকুৱা ধৰণৰতো আমাৰ আইডিয়া নাই কিন্তু হ'ব পাৰে যে কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী থাকিব পাৰে তেনেকুৱা ধৰণৰ এটা সন্দেহ সৃষ্টি হৈছে কিন্তু মানুহৰ মাজত ৰাইজৰ মাজত এটা তেনেকুৱা সন্দেহৰ উদ্ৰেক হৈছে আমি যিহেতু আমাৰ একেবাৰে চৌহদৰ ওচৰতে বিস্ফোৰণটো হৈছে ন্যায়িক আদালতৰ ওচৰতো হৈছে গতিকে আমি চৰাইদেউ জিলাৰ যি পুলিচ প্ৰশাসন আছে তেওঁলোকক দাবী জনাম যে এইটো কিহৰ বিস্ফোৰণ হৈছে তেওঁলোকে এনকুৱাৰী কৰিব লাগে যিহেতু 26 জানুৱাৰী আহি আছে নিৰাপত্তাৰ ব্যৱস্থাটো কৰিব লাগে আৰু যিখিনি ঠাইত বিস্ফোৰণটো হৈছে সেইখিনি তাৰ ঘাঁহ বনখিনি সম্পূৰ্ণৰূপে জ্বলি মানে ছাই হৈ গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা